এয়া মই ডিজাইন ৰাখিছো এটো হৈছে আপোনাৰ অক্সফোর্ড ফেব্রিক পপলিন লিনেন ইয়াত মই যিখিনি আপোনাক ডিজাইন দেখাই আছো আটাইবিলাক আপোনাৰ ডাবল শোল্ডাৰ মানে ইয়াত ডাবল শোল্ডাৰৰ কাম কৰা হৈছে যি শোল্ডাৰৰ কাপোৰ আছে ইয়াত ডাবল কে মাৰা হৈ আছে লিনেন ফেব্রিক আছে কোৱালিটি মজা আছে 2 বছৰৰ পৰা 16 বছৰ আপোনাৰ এটা বান্ডিলতে আহি যাব মই বান্ডিল দেখাই দিম কেনেকৈ আহিব 10 পিছৰ বান্ডিল থাকিব আৰু এয়া চাওক প্ৰথমতে মই কালাৰখিনি আপুনি চাই লওক এটা কালাৰ এয়া কালাৰ এটো পপলিন ফেব্রিক ওয়েট আপোনাৰ সৰু বাচ্চা বেগি জিন্স দেখাই আছো বাচ্চা লৰা তো আপুনি চাওক 26 ৰ পৰা 36 সাইজ লৈকে আহিব এটা বান্ডিলতে 6টা সাইজ পাব আৰু কালাৰ আপুনি চাই লওক এটো এটা কালাৰ এটো হৈছে লাইট ব্লু কালাৰ কোৱালিটি বঢ়িয়া আছে আপুনি চাব পাৰে ইয়াত 4 পৰা 12 বছৰলৈকে আহি যাব আৰু দুটা কালাৰ আছে আৰু বান্ডিল কেনেকুৱা আছে মই আপোনাক দেখাই আছো কেনেকুৱা বান্ডিল আহিব এয়া চাওক ইয়াতে বান্ডিল আছে এনেকৈ থাকিব আপোনাৰ 6 পিছৰ বান্ডিল 6টা বেলেগ বেলেগ সাইজ থাকিব সিঙ্গেল কালাৰ থাকিব আৰু আপুনি যেনেকুৱা ইচ্ছা কালাৰ ল'ব পাৰে ধৰক আপুনি এইটো বান্ডিল লৈছে এইটো বান্ডিল ল'ব পাৰে বা এইটো বান্ডিল ল'ব পাৰে এইটো ল'ব পাৰে বা চাৰিটা ল'ব পাৰে ইয়াত 6 পকেটো আছে মই 6 পকেটো দেখাই দিম আপোনাক ইয়াত সাইডত 6 পকেট থাকিলে 6 পকেটো পাই যাব বাচ্চা লৰা বেগি জিন্স আৰু আজিৰ ভিডিঅ'ত আপোনাক দেখাই আছো সৰু বাচ্চা লৰা আইটেম আমাৰ ইয়াত বাচ্চা ছোৱালী ডাঙৰ ছোৱালী আইটেমো পোৱা যায় সেইবিলাক বেলেগ এটা ভিডিঅ'ত আপোনাক দেখাই দিম কি ষ্টকত আছে বৰ্তমান তো প্ৰথমতে আপুনি আজি আমাৰ ভিডিঅ'টো চাওক আৰু ভিডিঅ'ৰ লাষ্টত একেবাৰে আমাৰ এড্ৰেছ দিয়া আছে কেনেকৈ আমাৰ শ্বপত আহিব লাগে USA ফেশ্বনত তো ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকৈ আহিব লাগে আপুনি চালে আপোনাৰ সুবিধা হ'ব শ্বপত আহিবলৈ তো আপুনি চাই লওক আৰু কি আছে আপোনাক দেখাই আছো সাইডত কন্টাক্ট নাম্বাৰ আছে কিবা অসুবিধা থাকিলে আপুনি ফোন কৰিব পাৰে চাওক এনেকৈ আপোনাৰ বান্ডিল আহিব ধৰক এইটো হৈছে আপোনাৰ বান্ডিল ঠিক আছে আপোনাৰ কালাৰ সেম থাকিব বান্ডিলৰ ভিতৰতে সাইজ আপুনি বেলেগ বেলেগ পাব 10টা সাইজ আছে মানে 2 বছৰৰ পৰা আৰম্ভ কৰি একদম 16 বছৰলৈকে এটা বান্ডিলতে আপুনি পাই যাব আৰু আপুনি নিজে কালাৰ কি লাগে আপুনি চুজ কৰি ল'ব পাৰে এয়া চাওক মই বান্ডিলৰ পৰা এটা খুলি দেখাই দি আছো এইটো হৈছে আপোনাৰ 2 ইয়াৰ ঠিক আছে এইটো 2 বছৰৰ আছে এয়া হৈছে আপোনাৰ অলপ ভাল কোৱালিটিৰ কাপোৰ উন্নত মানৰ আৰু ইয়াতকৈ অলপ মিডিয়াম ৰেঞ্জৰ কাপোৰ চালে শাৰ্ট চালে আপুনি ইয়াত চাওক এয়া আপোনাৰ মিডিয়াম ৰেঞ্জত আহি যাব যেনেকৈ এইটো আপুনি সৰু বাচ্চাৰ ফুল শাৰ্ট চাই আছে 3 বছৰৰ পৰা 10 বছৰলৈকে এটা বান্ডিলতে আহি যাব এনেকুৱা এয়া হৈছে আপোনাৰ মিডিয়াম ৰেঞ্জ এয়া হৈছে অকণমান ভাল কোৱালিটিৰ কাপোৰ এয়া হৈছে মিডিয়াম ৰেঞ্জত মই আপোনাক ডিজাইন দেখাই দি আছো আৰু এয়া চাওক প্ৰিণ্টেড হাফ শাৰ্ট আপোনাৰ ইয়াত বান্ডিলত কালাৰ মিক্স পাব আৰু সাইজো মিক্স পাব যোনটো মিডিয়াম ৰেঞ্জত আহিব তাত আপুনি কালাৰ আৰু সাইজ মিক্স পাব যেনেকৈ আপুনি এইটো 6 পিছৰ বান্ডিল চাই আছে ইয়াত আপুনি 3টা কালাৰ দেখি আছে আৰু ইয়াত যোনটো আপোনাক ডিজাইন দেখাইছিলোঁ অলপ আগত ফুল শাৰ্ট ইয়াতো আপুনি চাই আছে ইয়াতো আপোনাৰ 3টা কালাৰ মিক্স আছে আৰু 6টা বেলেগ বেলেগ সাইজ পাব এটা সিঙ্গেল বান্ডিলৰ ভিতৰতে আৰু এটা মই ডিজাইন আপোনাক দেখাই দি আছো খুলি পেলাই এইটো হৈছে আপোনাৰ পপকৰ্ন ফেব্ৰিক এইটো ডিজাইন চাওক এইটো ধুনীয়া ডিজাইন আছে কম ৰেঞ্জৰ ভিতৰতে আপোনাৰ ভাল কোৱালিটিৰ কাপোৰ আছে এয়া চাওক 3টা কালাৰ পাব এটা বান্ডিলতে আৰু 6টা বেলেগ বেলেগ সাইজ পাব 3 বছৰৰ পৰা 10 বছৰলৈকে এটা বান্ডিলতে আহি যাব এনেকৈ আপুনি চাওক 1 2 3 4 5 আৰু 6 আৰু আপুনি ইয়াত দেখি আছে 3টা বেলেগ বেলেগ কালাৰ আছে আৰু 6টা বেলেগ বেলেগ আপুনি সাইজ পাব এটা বান্ডিলৰ ভিতৰতে এইটো হৈছে আপোনাৰ কম দামী শাৰ্ট একদম কম ৰেঞ্জত আহি যাব এয়া চাওক ইয়াত আপুনি এটা বান্ডিলতে 6টা কালাৰ পাব আৰু আপুনি 3টা বেলেগ বেলেগ সাইজ পাব যেনেকৈ ইয়াত আপোনাৰ লিখা আছে চাওক 26x30 মানে 26 সাইজৰ পৰা 26 28 আৰু 30 সাইজ পাব আৰু ইয়াত 6টা বেলেগ বেলেগ কালাৰ আছে যিমান কম দামী কাপোৰ ল'ব মানে কালাৰৰ ভেৰাইটিজ বেছি পাব আৰু দামী কাপোৰত আপোনাৰ সিঙ্গেল কালাৰতে বেছিকৈ পোৱা যায় যেনেকৈ আপোনাৰ সাইজ মিক্স পাব কিন্তু কালাৰ আপুনি সিঙ্গেল পাব শাৰ্টৰ কথা কৈছো সৰু বাচ্চা শাৰ্ট আৰু এটা শাৰ্ট আছে মই আপোনাক দেখাই দি আছো যেনেকৈ এইটো আপুনি চাই আছে এয়া চাওক টমেটন কোম্পানী হয় আপুনি 26 ৰ পৰা 36 সাইজলৈকে পাব বহুত দামী কোম্পানী হয় ভাল কোৱালিটিৰ কাপোৰ আছে কোৱালিটি চাওক আপুনি ইয়াত আপুনি MRP পাব আপুনি 699 ৰ MRP আছে কোৱালিটি মজা আছে একদম ভাল আৰু চেকৰ কি কালাৰ আছে মই আপোনাক দেখাই দিম বাৰু ধুনীয়া ধুনীয়া কালাৰ আছে যেনেকৈ আপুনি এইটো এটা কালাৰ চাই আছে এইটো হৈছে আপোনাৰ এনেকৈ বান্ডিল থাকিব 6 পিছৰ বান্ডিল আৰু 6টা বেলেগ বেলেগ সাইজ পাব আৰু আপুনি সিঙ্গেল কালাৰ পাব আপুনি কালাৰ বাছি বাছি ল'ব পাৰে যেনেকৈ মই আপোনাক দেখাই আছো এয়া চাওক ইয়াত এইটো এটা কালাৰ আছে
ব্লেক আৰু হোৱাইটৰ চেক আছে। এইটো হৈছে আপোনাৰ শাৰ্ট আৰু পেণ্টৰ সেট সৰু বাচ্চা 20 সাইজৰ পৰা আৰম্ভ কৰি পেলাই 36 নম্বৰ সাইজলৈকে আপুনি পাব। যেনেকৈ এইটো আপোনাৰ 3 পিছৰ বান্ডিল, ঠিক আছে, 1 2 3 ইয়াত আপুনি 3টা সাইজ পাব, 20 22 24 আৰু ইয়াতকৈ ডাঙৰ সাইজো পাব, যেনেকৈ 26 28 30 আৰু ইয়াতকৈ ডাঙৰ সাইজো আছে, যেনেকৈ আপোনাৰ আহিব 32 34 36। আপুনি ইয়াত চাওক বিভিন্ন ধৰণৰ কালাৰ আছে, আপুনি নিজে কালাৰ চুজ কৰি ল'ব পাৰে। ধৰক আপুনি এইটো কালাৰ লাগে, এইটো কালাৰ আপুনি ল'ব পাৰে 3 পিছ। এইটো কালাৰ ভাল লগা নাই, এয়া কালাৰো ল'ব পাৰে। আপোনাৰ যেনেকুৱা কালাৰৰ প্ৰয়োজন আপুনি নিজে ইচ্ছা অনুসৰি আপুনি ল'ব পাৰে। ধৰক আপোনাৰ ইয়াত এনেকুৱা কালাৰ বেছি চলে, আপুনি তেনেকুৱা কালাৰ আপুনি বাছি বাছি ল'ব পাৰিব। ধৰক এইটো এটা ডাঙৰ সাইজ, ঠিক আছে, 32 34 36 ইয়াত আপুনি ডাঙৰ সাইজ পাব। মই এটা সাইজ আপোনাক খুলি দিওঁ। মোৰ হাতত আছে 36 সাইজ, মানে চবতকৈ ডাঙৰ সাইজ। আৰু চাওক কিমান ডাঙৰ সাইজ আছে। আপুনি 13-14 বছৰ বাচ্চাক আপুনি আৰামছে দিব পাৰিব, সৰু বাচ্চাক। এইটো হৈছে শাৰ্ট লগত পেণ্ট, যোনটো কালাৰৰ আপোনাৰ শাৰ্ট থাকিব এইটো কালাৰৰ পেণ্টে থাকিব। আৰু এইবিলাকৰ ৰেট একদম কম আছে, বহুতেই কম। মই আপোনাক জনাই দিম বাৰু, আপুনি দোকানত আহক আৰু আহি পেলাই চাই যাওক। ইয়াত ৰাখিছোঁ। আপুনি বাচ্চা কাপোৰ অনলাইনতো ল'ব পাৰিব, অসুবিধা নাই। আপুনি ফোন কৰক, হোৱাটছএপত মেছেজ দিয়ক বা ফোন কৰক, আমি পঠিয়াই দিম। আৰু আমাৰ লেডিজ কাউণ্টাৰো আছে, লেডিজ কাউণ্টাৰৰ কাৰণে আপুনি শ্বপ ভিজিট কৰক। লেডিজৰ মাল আমি অনলাইনত তেনেকৈ ডেলিভাৰী নহয়, লেডিজৰ কাৰণে আপুনি শ্বপত ভিজিট কৰক। আৰু বাচ্চা মাল যি লাগে আপোনাক আমি আপোনাক হোৱাটছএপত পঠিয়াই দিম। হোৱাটছএপত মেছেজ এটা দিয়ক, হাই লিখি পেলাই, তাতে আপুনি চাই পেলাই আপুনি অৰ্ডাৰ কৰিব পাৰিব। আৰু লেডিজ মাল লাগিলে আপুনি আহক, শ্বপত ভিজিট কৰক, ভিজিট কৰি পেলাই আপোনাৰ যি লাগে আপুনি চাই লৈ যাওক। এইটো চাওক সৰু বাচ্চা হাফ পেণ্ট, ছিংগল হাফ পেণ্ট হয়। অনৰাইড কোম্পানী হয়, ব্ৰেণ্ডেড আইটেম আছে। এয়া চাওক, এটা পেকেটত আপোনাৰ 5 পিচ আহিব, মানে বক্সৰ ভিতৰত। আৰু আপুনি 5টা বেলেগ বেলেগ কালাৰ পাব। যেনেকৈ এইটো প্ৰিণ্টেড আছে, আপোনাক যদি প্লেইন লাগে প্লেইনো এভেইলেবল আছে। তো আপুনি চাইজ, এটা বক্সত এটা ছিংগল চাইজ থাকে, আপুনি চাইজ বাছি বাছি ল'ব পাৰে। যেনেকৈ এইটো আপোনাৰ ওচৰত খুলিছোঁ মই 60 নম্বৰ চাইজ, মানে এইটো আপোনাৰ 5 বছৰৰ ওচৰা হৈ যাব, 4-5 বছৰ, 4 বছৰ ধৰি লওক। আৰু ডাঙৰ চাইজো এভেইলেবল আছে, সৰু চাইজো আছে, আপুনি পাই যাব আটাইবোৰ চাইজ। এতিয়া আপোনাক মই দেখাই আছোঁ সৰু বাচ্চাৰ টি চাৰ্ট দেখাইছোঁ। যেতিয়া একদম কম ৰেঞ্জৰ পৰা আৰম্ভ কৰোঁ, এইটো হৈছে আটাইতকৈ কম ৰেঞ্জৰ আইটেম। এইটো হৈছে আপোনাৰ ছিংগল টি চাৰ্ট, ঠিক আছে, কেটলগ থাকিব। এয়া চাওক 6 পিছৰ বান্ডিল থাকিব, 3টা বেলেগ বেলেগ চাইজ পাব, 4 5 6 আৰু 7 8 9। এইটো হৈছে কেটলগ। এয়া টি চাৰ্ট, ৰেট কম হ'লেও কোৱালিটি বেয়া নহয়, কোৱালিটি ধুনীয়া আছে, বঢ়িয়া কোৱালিটি আছে। আপুনি এইটো কোৱালিটি চাওক, এইটো হৈছে আপোনাৰ মেক 11 কোম্পানী হয়। আৰু ইয়াত কোৱালিটি বঢ়িয়া আছে। মই আপোনাক এক পিচ খুলি দেখাই দি আছোঁ, বক্সৰ ওপৰতে মই ৰাখি দি আছোঁ। এয়া চাওক, তেনেকৈ এইটো এটা কালাৰ, ঠিক আছে, এইটো এটা আছে, এয়া আছে, এয়া গোটেইকেইটা প্ৰিণ্ট বেলেগ বেলেগ আছে। আৰু কালাৰ আপুনি এইটো ইয়াত ওচৰতে চাইয়ে আছে। 9 পিছৰ বক্স থাকিব, 3টা বেলেগ বেলেগ চাইজ পাব আপুনি, 20 22 24 26 28 30। মই হোৱাইট কালাৰটো খুলি আছোঁ। এয়া কেটলগ আপুনি চাই আছে। আৰু কাপোৰৰ কোৱালিটি বহুতেই ভাল আছে, হেভি ফেব্ৰিক আছে। এয়া চাওক, আপুনি ওচৰৰ পৰা চাওক, মেক 11 কোম্পানী আছে, কোৱালিটি মজা আছে। আৰু ইয়াত আপুনি MRP দেখা পাব, 290 MRP আছে। এইটো 28 চাইজ, আপুনি 20ৰ পৰা 30 লৈকে পাব এইটো চাইজ। যেনেকৈ 20 22 24 এটা বক্সত আহিব, আৰু 26 28 30 মানে 26ৰ পৰা 30 লৈকে এটা বক্সত আহি যাব। কোৱালিটি ভাল আছে, আপুনি এয়াও এবাৰ আপুনি ধ্যান দি চাব পাৰে। এইটো মেক 11 কোম্পানী হয়। আপোনাৰ আগতে যোনটো দেখাইছোঁ তাতকৈ অকণমান ভাল কোৱালিটি আছে, উন্নত মানৰ কোৱালিটি আছে। এয়া চাওক, ইয়াতো আপুনি কালাৰ মিক্স পাব, য়েলো, হোৱাইট, চকলেট, পিংক, গ্ৰীণ, লাইট ব্লেক, ব্লেক, ব্লু আৰু এইটো। মই ব্লেক কালাৰটো খুলি আছোঁ। এয়া চাওক কেটলগ, এয়া চাওক টি চাৰ্ট,
কাপোৰৰ কোৱালিটি একদম হেভি আছে, বঢ়িয়া ধৰণৰ কোৱালিটি। আৰু ইয়াত আপুনি ধৰিলে আপুনি ফিল কৰিব পাৰিব। ইয়াতো আপোনাৰ ডিজাইন আছে আৰু বেক সাইডৰ ডিজাইন আছে, বঢ়িয়া ফেব্ৰিক আছে। আৰু ইয়াত আপুনি দেখা পাব ইয়াত MRP আছে 310 টকা MRP আছে। এয়া কোম্পানীৰ নাম ইয়াত লিখা আছে মেক 11। এয়া আছে ড্ৰপ শোল্ডাৰ হয়, নৰ্মেল ডিজাইন নহয়, কোৱালিটি বঢ়িয়া আছে। তো এফালে আপুনি চাওক। তাৰপিছত এইটো নৰ্মেল ডিজাইন আমাৰ ইয়াত এনি টাইম এভেইলেবল থাকে। এয়া কম দামী টি চাৰ্ট হয়, এইটো হিপ হপ টি চাৰ্ট হয়। মই ইয়াৰ পৰা এটা খুলি দেখাই দি আছোঁ। অনলি ব্লেক কালাৰ লাগিলে ব্লেক কালাৰো এভেইলেবল আছে, আৰু যদি মিক্স কালাৰ লাগে মিক্স কালাৰো পাই যাব। 100 ৰুপিছৰ ওচৰা ওচৰি হয়, এইবিলাক আমাৰ হোলচেল ৰেট। হিপ হপ হয়, এনিমি প্ৰিণ্ট আছে, কাৰ্টুন আৰু এনিমি প্ৰিণ্ট আপুনি পাই যাব। ইয়াতে ৰাখিছোঁ। এনেকৈ 6 পিছৰ বান্ডিল থাকিব, 6টা কালাৰ থাকিব। এয়া চাওক, ভাল কোৱালিটি টি চাৰ্ট আছে, বঢ়িয়া হেভি কোৱালিটি, বঢ়িয়া আছে। হাই GSM বায়' ৱাছ টি চাৰ্ট, লগত আপোনাৰ হাফ পেণ্ট আছে। এয়া ছিংগল হাফ পেণ্টে আপোনাৰ ভাল ধৰণৰ ৰেট পৰি যায়। আপোনাৰ ছেট আহিব, প্ৰিমিয়াম কোৱালিটিৰ হাফ পেণ্ট আৰু বঢ়িয়া কোৱালিটিৰ টি চাৰ্ট। এয়া চাওক, আপোনাৰ ছিংগল চাইজৰ বান্ডিল আছে। ধৰক আপোনাৰ 26 চাইজৰ বান্ডিল লাগে, গোটেইকেইটা 26 চাইজ পাব। কালাৰ বেলেগ বেলেগ পাব। 24 চাইজৰ লাগে 24 চাইজৰ আপুনি কালাৰ বেলেগ বেলেগ পাই যাব। 20 চাইজ লাগে 20 চাইজৰ আপুনি কালাৰ পাই যাব। তেনেকৈ আপুনি এয়া চাওক, মই আৰু এক পিচ খুলি দি আছোঁ ছেটৰ। 2 পিচ কৰিলে আপোনাৰ আইডিয়াটো অকণমান ভালকৈ হ'ব। এয়া চাওক, এয়া হাফ পেণ্ট, এয়া টি চাৰ্ট। কোৱালিটি কম্প্ৰমাইজ নাই, কোৱালিটি মজা। আপুনি জাষ্ট এবাৰ দোকানত ৰাখক আপোনাৰ, আৰু আইডিয়া হৈ যাব কেনেকুৱা ধৰণৰ কোৱালিটি। আৰু বাচ্চা কাপোৰত আমি অলপ কোৱালিটি প্ৰিমিয়াম কোৱালিটি আমি ডিল কৰোঁ। তো বাচ্চা মানত যদি আপোনাক একদম কম দামী কাপোৰ লাগে, যেনেকুৱা 50 টকা 60 টকা 70 টকা, তেনেকুৱা ধৰণৰ আমি কাপোৰ নাৰাখোঁ। তেনেকুৱা ধৰণৰ কাপোৰ লাগিলে আপুনি বেলেগ হ'লচেলাৰ আছে, তাত আপুনি চাই ল'ব। আপুনি আমাৰ ইয়াত আহক, আৰু ভাল ধৰণৰ কোৱালিটি যেনেকুৱা লাগে, ধৰক বাচ্চা শ্বাৰ্ট, টি চাৰ্ট, বাচ্চা ছেট, জিন্স, আটাইবোৰ যিমান ভাল উন্নত মানৰ কাপোৰৰ কোৱালিটি লাগে আপোনাক, আপুনি আটাইবোৰ আমাৰ ইয়াত পাই যাব। আৰু লেডিছৰ আইটেমো আছে আমাৰ ইয়াত। টেনচিল ফেব্ৰিকৰ আইটেম, আপুনি ইয়াত কালাৰ চাওক। প্ৰথমতে আপুনি কালাৰ চাই লওক, পিছত মই আইটেম দেখাই আছোঁ। প্ৰত্যেকটো পিছতে কেটলগ পাব। মই এক পিচ আপোনাক খুলি দেখাই আছোঁ। এয়া হৈছে আপোনাৰ ছিংগল চাইজৰ বান্ডিল। ধৰক আপোনাৰ 22 চাইজ লাগে 22 চাইজ, 22 চাইজৰ আপুনি গোটেই বান্ডিল পাব। 26 চাইজ লাগে 26 চাইজৰ বান্ডিল পাব। এয়া চাওক কোৱালিটি, টেনচিল লেকৰা কাপোৰ আছে। কালাৰ আপুনি পাই যাব, জাষ্ট আপুনি চাইজ পিক কৰি ল'ব পাৰে। আপুনি যেনেকৈ আপোনাৰ চাইজ লাগে, এটা চাইজত আপোনাৰ 6 পিচকৈ আহিব, 6টা বেলেগ বেলেগ কালাৰ। এয়া চাওক, এইটো ডিজাইন ঠিক আছে। ইয়াত মই আপোনাক কালাৰ দেখাই আছোঁ, কি কি কালাৰ আছে। এইটো কালাৰ যোনটো আপোনাক দেখাইছোঁ জাষ্ট ছেম কালাৰ। ইয়াত আপোনাৰ 3 পিচ থাকিব আৰু 3টা বেলেগ বেলেগ চাইজ থাকিব, 26, 28, 30। ডাঙৰ চাইজো ল'ব পাৰে, 32, 34, 36। এয়া ৰাখিছোঁ। এয়া আপোনাৰ বটল গ্ৰীণ কালাৰ, মেৰুন কালাৰ, ব্লেক কালাৰ আৰু হোৱাইট কালাৰ। 15 পিচৰ বান্ডিল আহিব, 5টা কালাৰ পাব আৰু 3টা চাইজ পাব। টোটেল 15 পিচ আহিব। আৰু ডাঙৰ চাইজ যদি লাগে, ডাঙৰ চাইজো আপোনাৰ 15 পিচ আহিব। তাৰ পৰা আপুনি 15 পিচ বাছি ল'ব পাৰে। আপুনি লোকেশ্যনটো ভালকৈ চাই লওক। এয়া আপুনি চাই আছে ফেঞ্চি বাজাৰ বাছ ষ্টপ। এইটো হৈছে বাছ ষ্টপ। এইটো ফুট ব্ৰিজ আপোনাৰ ইয়াৰ পৰা দেখা গৈ আছে। ইয়াতে বাছ আনি ৰখাই দিয়ে। ব্ৰহ্মপুত্ৰ নদী আছে ছাইডত। আৰু এইফালে হৈছে ফেঞ্চি বাজাৰ মেইন চাৰিআলি, আৰু এইটো হৈছে ফেঞ্চি বাজাৰ LIC অফিচ। LIC অফিচৰ ঠিক অপজিট চাইডে আছে 5 ষ্টাৰ হোলচেল মাৰ্কেট, এনেকৈ লিখা থাকিব 5 ষ্টাৰ হোলচেল মাৰ্কেট। এইটো গোটেইটো হোলচেল মাৰ্কেট হয়। তো বলক ভিতৰত। আপুনি দেখা পাইছে ৰোডটোৰ নাম হৈছে SS ৰোড, ফেঞ্চি বাজাৰ। তো আপুনি এইফালেদি ভিতৰত সোমাই আহিব। ইয়াত হোলচেল মাৰ্কেট লিখা হৈ আছে। তো ইয়াতে লিফ্ট আছে, আপুনি চিৰি দি আহক। আহোঁতে আপুনি ৰাইট চাইডে দেখা পাব, ইয়াত এটা চিৰি আছে। আপুনি চিৰি দি পেলাই ওপৰত উঠি আহিব। বলক।
এনেকৈ আপুনি উঠি পেলাই ফাৰ্ষ্ট ফ্ল'ৰ মানে একতলত আপুনি উঠি আহিব। উঠাৰ পাছতেই ৰাইট চাইডে আপুনি দেখা পাব USA ফেশ্বন শ্বপ নম্বৰ 121। ইয়াত লিখা আছে USA ফেশ্বন, GST নম্বৰ ইয়াত মেনশ্যন কৰা আছে, ইয়াত শ্বপ নম্বৰ লিখা আছে। বলক আজি আপোনাক দেখুৱালোঁ বাচ্চা ল'ৰা আইটেম, আৰু বেলেগ এদিন লেডিছৰ আইটেম আৰু বাচ্চা ছোৱালী আইটেমো আপোনাক দেখুৱাম। আৰু ওচৰত নাম্বাৰ দি দিছোঁ, কণ্টেক্ট নাম্বাৰ। যদি কিবা প্ৰয়োজন আছে বা কিবা সুধিব লগা আছে আপুনি ফোন কৰিব পাৰে বা হোৱাটছএপত মেছেজ কৰিব পাৰে। পৰাপক্ষত যিমান পাৰে আপুনি ডাইৰেক্ট শ্বপত ভিজিট কৰক।